নমস্কাৰ। স্বাস্থ্য বিভাগৰ 30,240টা পদত দিয়া হ'ব নিযুক্তি। চতুৰ্থ বৰ্গৰ পদতো দিয়া হ'ব নিযুক্তি। লগতে আপোনালোকৰ শিক্ষাগত অৰ্হতা আমাৰ যিসকলে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোক সকলোৱে এপ্লাই কৰিব পাৰিব। আজি স্বাস্থ্য বিভাগৰ 30,240টা যি পদত নিযুক্তি দিয়া হ'ব তাৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। স্বাস্থ্য বিভাগত আমাৰ 4টা ডিপাৰ্টমেণ্ট আছে। আপোনালোকৰ DME, DSS, DSS-FW, আমাৰ ফেমিলি ৱেলফেয়াৰ, তেনেকৈ ধৰি আপোনালোকৰ 4টা ডিপাৰ্টমেণ্ট আছে। চাৰিওটাৰে আপোনালোকৰ বেলেগে বেলেগে আজিকালি আমাৰ এডভাৰটাইজমেণ্ট আহি নাথাকে। আপোনালোকৰ এডভাৰটাইজমেণ্টকেইখন গোটেইকেইটা ডিপাৰ্টমেণ্টৰে বেলেগে বেলেগে আহিব, কিন্তু আপোনালোকৰ যিটো এক্সাম অনুষ্ঠিত হয় সেই এক্সামটো একেলগে অনুষ্ঠিত হ'ব। আপোনালোকৰ আয়ুষ, DME, DSS, ফেমিলি ৱেলফেয়াৰ সকলোৰে এডভাৰটাইজমেণ্ট আপোনালোকে বেলেগে পৃথকে দেখিবলৈ পাব, কিন্তু আপোনালোকৰ যি অনলাইন আবেদন সেইখিনি একেলগে হ'ব আৰু লগতে আমাৰ যি ৰিটেন এক্সাম সেইখিনিও একেলগে অনুষ্ঠিত হ'ব। আপোনালোকে আয়ুষৰ কাৰণে বেলেগকৈ বা DMEৰ কাৰণে বেলেগকৈ বা আমাৰ যি DSSৰ কাৰণে বেলেগকৈ তেনেকৈ আপোনালোকে দিব নালাগে। এটা পৰীক্ষা দিলেই আপোনালোক সকলোখিনি পষ্টৰ বাবে এলিজিবল হ'ব। আমাৰ এলিজিবল সকলোখিনি পষ্টৰ বুলি ক'বলৈ যাওঁতে আপোনালোকে যদি গ্ৰেড 4 বাবে এপ্লাই কৰে, গ্ৰেড 4 পষ্টৰ বাবে বা গ্ৰেড 3 বাবে যদি এপ্লাই কৰে, গ্ৰেড 3 বাবে আমাৰ গ্ৰেড 3 যিহেতু দুটা কেটেগৰী থাকে, এটা টেকনিকেল আৰু আনটো নন টেকনিকেল। গতিকে আপোনালোকে যদি টেকনিকেলৰ বাবে এপ্লাই কৰে আমাৰ চাৰিওটাৰে এটা এক্সাম দিলেই আপোনালোকৰ হৈ যাব, আৰু যদি নন টেকনিকেলৰ বাবে কৰে তেনেহ'লে আপোনালোকে এটা এক্সাম দিলেই হৈ যাব। গতিকে আপোনালোকে এপ্লাই কৰোঁতে যদি টেকনিকেল, নন টেকনিকেল বা গ্ৰেড 4 বাবে এপ্লাই কৰে চাৰিওটাৰে আপোনালোকে এটা পৰীক্ষা দিলেই হৈ যাব। গতিকে এই বিষয়ে আমি আৰু আলোচনা কৰি নাথাকোঁ। গতিকে আপোনালোকে জানি যদি আগতে স্বাস্থ্য বিভাগৰ এক্সামবিলাক দিছে, কেনেকুৱা ধৰণৰ এক্সাম হয়, চিলেবাছ কেনেকুৱা হয়, সকলোখিনি হয়তো আপোনালোকে জানেই। আৰু আমিও আলোচনা কৰিছোঁ স্বাস্থ্য বিভাগৰ যি পোষ্ট আহে সেইখিনিৰ চিলেবাছ কেনেকুৱা ধৰণৰ হয় বা কিমান নম্বৰৰ পৰীক্ষা হয়, চিলেবাছ কেনেকুৱা হয়, শিক্ষাগত অৰ্হতা কেনেকুৱা লাগে, গতিকে সেইখিনিও আলোচনা কৰিছোঁ। আমাৰ শিক্ষাগত অৰ্হতা বুলি ক'বলৈ যাওঁতে আপোনালোকৰ গ্ৰেড 4 যি পষ্টখিনি আছে, আমাৰ আগতে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰিলেও এপ্লাই কৰিব পাৰিছিলে, কিন্তু আজিকালি আমাৰ যিহেতু এটা নিয়ম আহিলে, গতিকে আপোনালোকৰ যোনসকলে হায়াৰ ছেকেণ্ডেৰীতকৈ ওপৰত, আমাৰ হায়াৰ ছেকেণ্ডেৰীতকৈ আপোনালোকৰ ডিগ্ৰী যদি আছে তেনেহ'লে আপোনালোকে গ্ৰেড 4 পষ্টৰ বাবে এপ্লাই কৰিব নোৱাৰিব। যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যন কৰি আছে, পাৰ্চুইং অৱস্থাত আছে, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব গ্ৰেড 4 পষ্টৰ বাবে। আৰু আপোনালোকৰ যি টেকনিকেল পষ্ট আছে, টেকনিকেল পষ্টৰ বাবে আপোনালোকৰ মেট্ৰিক পাছৰ পৰা টেকনিকেল পষ্ট থাকিব। আমাৰ টেকনিকেল কোৱালিফিকেশ্যনো আপোনালোকৰ থাকিব লাগিব টেকনিকেল পষ্টৰ বাবে। নন টেকনিকেলৰ বাবে আপোনালোকৰ মেট্ৰিক পাছৰ পৰা ধৰি গ্ৰেজুৱেশ্যনলৈকে আপোনালোকৰ পষ্ট থাকিব। গতিকে আপোনালোকৰ এডভাৰটাইজমেণ্টত আপোনালোকে দেখা পাব আমাৰ কোনটো পষ্টৰ বাবে কেনেকুৱা ধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। গতিকে আপোনালোকে এডভাৰটাইজমেণ্ট চালেই গম পাব। মই আপোনালোকক অফিচিয়েল যি ডিটেইলছ হয় সেইখিনি মই পাছত দেখাম। গতিকে আপোনালোকে তাৰ বাবে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব লাগিব। স্বাস্থ্য বিভাগৰ আমাৰ যিমানবিলাক পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, আপোনালোকৰ DME, DSS আমাৰ যিমান হৈ গ'ল, আমাৰ যিহেতু দুবছৰ আমাৰ 2-3বাৰ মানহে আমাৰ যিহেতু কম্বাইন এক্সাম অনুষ্ঠিত হৈছে। ADRE যেনেকৈ আপোনালোকৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট দিয়া হয়, ঠিক তেনেকৈ আমাৰ স্বাস্থ্য বিভাগৰো যিহেতু স্বাস্থ্য বিভাগৰ এখন বৰ্ড আছে আৰু আমাৰ যি SLPRB আপোনালোকৰ আছাম পুলিচৰ এখন বৰ্ড আছে। গতিকে আপোনালোকৰ যি স্বাস্থ্য বিভাগ আৰু পুলিচ ডিপাৰ্টমেণ্টৰ যিবিলাক পষ্ট আছে গৃহ বিভাগৰ, সেইখিনি পষ্ট আমাৰ ADREত সাঙুৰি লোৱা নহয়, কাৰণ তেওঁলোকৰ নিজা যিহেতু বৰ্ড আছে। গতিকে নিজৰ বৰ্ডে সেইখিনি কণ্ডাক্ট কৰে। আৰু যিহেতু আমাৰ অন্যান্য ডিপাৰ্টমেণ্ট যিমানবিলাক আছে, যেনে জলসিঞ্চন বিভাগ হওক, পঞ্চায়ত বিভাগ হওক, সকলোখিনিৰে পষ্টবিলাক একগোট কৰি, সকলো ডিপাৰ্টমেণ্টৰ পষ্ট একগোট কৰি আমাৰ সেৱাই পৰীক্ষাটো অনুষ্ঠিত কৰে। আপোনালোকৰ SLRC বুলি যিহেতু এখন বৰ্ড গঠন কৰা হৈছে, আপোনালোকৰ SLRCৰ জৰিয়তে আমাৰ 3য় বৰ্গ আৰু 4ৰ্থ বৰ্গৰ যিমানখিনি পষ্ট আছে সকলোখিনি পষ্টৰ নিযুক্তি দিয়া হয়। গতিকে আমাৰ স্বাস্থ্য বিভাগ আৰু গৃহ বিভাগৰ পৰীক্ষা পৃথকে অনুষ্ঠিত হয়। আমাৰ গৃহ বিভাগৰ যিহেতু ফিজিকেল টেষ্ট থাকে বা ৰিটেন টেষ্ট আমাৰ পাছতহে অনুষ্ঠিত হয়, প্ৰথমতে ফিজিকেল টেষ্ট অনুষ্ঠিত হয়, তেনেকৈ অনুষ্ঠিত হওঁতে আপোনালোকৰ সেইটো পৃথক হৈ আহে। আৰু স্বাস্থ্য বিভাগৰ নিজা যিহেতু বৰ্ড আছে তেওঁলোকৰ মেডিকেল ডিপাৰ্টমেণ্টৰ, গতিকে তেওঁলোকে নিজে পৰীক্ষাটো কণ্ডাক্ট কৰে, নিজে অনুষ্ঠিত কৰে পৰীক্ষাটো। আৰু এই পৰীক্ষাৰ চিলেবাছ আমি আলোচনা কৰিছোঁ যদি আপোনালোকক এবাৰ কৈ দিছোঁ। ইয়াত আমাৰ
100 মাৰ্কৰ এটা পৰীক্ষা হ'ব আপোনালোকৰ গ্ৰেড 4 গ্ৰেড 3 বুলি কথা নাই আমাৰ টেকনিক্যাল নন টেকনিক্যাল গ্ৰেড 4 বুলি কোনো ধৰণৰ কথা নাই আপোনালোকৰ সকলোৰে বাবে 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব 100 নম্বৰৰ পৰীক্ষাত আপোনালোকৰ 50টা MCQ থাকিব 50টা MCQ থাকিব 100 মাৰ্ক থাকিব আৰু এটা প্ৰশ্নত আপোনালোকৰ এটা প্ৰশ্নত 2 নম্বৰকৈ থাকিব এটা প্ৰশ্নত 2 নম্বৰকৈ থাকিব অৰ্থাৎ 50 কুৱেশ্যন 100 মাৰ্ক আপোনালোকৰ হ'ব আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে আমাৰ যি স্বাস্থ্য বিভাগৰ পৰীক্ষা অনুষ্ঠিত বৰ্তমানলৈকে হৈ আছে যিমানবিলাক পৰীক্ষা তাত আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে আপোনালোকৰ ইয়াৰ কাট অফটো হাই যায় নিগেটিভ মাৰ্ক যেহেতু নাথাকে গতিকে পৰীক্ষা পেপাৰখনো অলপ ইজি টাইপৰ হয় গতিকে সেই হিচাপত আপোনালোকৰ কাট অফটো 90 ওপৰত যায় 90 ওপৰত স্বাস্থ্য বিভাগৰ কাট অফ থাকেই আৰু সিলেবাস বুলি ক'বলৈ যাওঁতে আপোনালোকৰ জিকেৰ পৰা আহিব 20টা কুৱেশ্যন আমাৰ যি জিকে সেকশনৰ পৰা আপোনালোকৰ 20টা কুৱেশ্যন আহিব 20টা কুৱেশ্যনত আপোনালোকৰ 40 নম্বৰ থাকিব আৰু ইয়াত আপোনালোকৰ সায়েন্সৰ প্ৰশ্ন আহিব সায়েন্সৰ আমাৰ 10 নম্বৰ থাকিব 10 নম্বৰ নহয় 10টা কুৱেশ্যন থাকিব 20 নম্বৰ থাকিব মেথছৰো ঠিক তেনেদৰে আপোনালোকৰ 10টা কুৱেশ্যন থাকিব 20 নম্বৰ থাকিব আৰু আমাৰ যি ইংলিছ জেনেৰেল ইংলিছ তাতো আপোনালোকৰ 10টা কুৱেশ্যন থাকিব 20 নম্বৰ থাকিব আৰু ইয়াত কোনো ধৰণৰ ৰিজনিঙৰ প্ৰশ্ন নাহে ইয়াত আমাৰ যি স্বাস্থ্য বিভাগৰ পৰীক্ষা অনুষ্ঠিত হয় তাত ৰিজনিঙৰ প্ৰশ্ন নাহে ইয়াত আপোনালোকৰ জিকে সায়েন্স আমাৰ ৰিজনিঙৰ বদলি আমি সায়েন্সৰ যিহেতু এটা পালোঁ গতিকে আপোনালোকৰ জিকে সায়েন্স মেথছ জেনেৰেল ইংলিছ সেইখিনি আপোনালোকৰ থাকিব গতিকে আমি ইয়াৰ বিষয়ে আগতেও আলোচনা কৰিছোঁ স্বাস্থ্য বিভাগৰ সিলেবাছৰ বিষয়ে গতিকে আপোনালোকে যদি সিলেবাছৰ বিষয়ে ডিটেইলছত চাব বিচাৰে তেনেহ'লে আমাৰ ভিডিঅ'বিলাক চেক কৰিলে আপোনালোকে পাব স্বাস্থ্য বিভাগৰ যিমানবিলাক আমাৰ ভেকেঞ্চি আছে সকলোৰে সিলেবাছ আলোচনা কৰা আছে আৰু যি স্বাস্থ্য বিভাগৰ 32,000 নহয় আমাৰ 33,240টা পদৰ নিযুক্তি দিয়া হোৱাৰ কথা ওলাইছে এইটো আপোনালোকৰ আমাৰ যিখন বাজেট আমাৰ অসম বাজেট 2026 তাত আপোনালোকে দেখা পাব অসম বাজেট 2026 আমাৰ স্বাস্থ্য খণ্ডত কিমান ভেকেঞ্চি খালী আছে সেই বিষয়ে দিয়া হৈছে গতিকে আপোনালোকে এবাৰ চালে গম পাব আমাৰ স্বাস্থ্য বিভাগত 33,240টা পদ আছে গতিকে এইখিনি পদৰ শীঘ্ৰেই আপোনালোকৰ বিজ্ঞাপন ওলাব অতি সোনকালে ইয়াৰ বিজ্ঞাপন আহিব আৰু আপোনালোকৰ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদো এইবাৰ আপোনালোকৰ 5,000 মান দেখিবলৈ পাব 5,000 মান চতুৰ্থ বৰ্গৰ পদ দেখিবলৈ পাব আপোনালোকে জানে চতুৰ্থ বৰ্গৰ পদৰ বাবে ক্লাছ 8ৰ পৰা আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছলৈকে এপ্লাই কৰিব পাৰে ক্লাছ 8 পাছৰ বেলেগ পোষ্ট থাকে আমাৰ আৰু যি মেট্ৰিক পাছৰ বেলেগ পোষ্ট থাকে আৰু হায়াৰ ছেকেণ্ডাৰীকে ওপৰত যদি আপোনালোকৰ কিবা ডিগ্ৰী আছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব গতিকে এইখিনি আমাৰ যি স্বাস্থ্য বিভাগৰ 33,000 পোষ্টৰ বিষয়ে আছে সেইখিনি অসম বাজেটত আমাৰ যিখন বাজেট আছে 26 চনত তাতে আপোনালোকে দেখা পাব আমাৰ ক'ত কিমান ভেকেঞ্চি আছে আয়ুষত কিমান আছে আৰু ডিএমইত কিমান আছে আপোনালোকৰ ডিএছএছত কিমান আছে সকলোখিনি তাতে পাব আপোনালোকে এবাৰ বাজেটখন চাই ল'ব গতিকে আপোনালোকৰ যদি আমাৰ যি 33,240টা স্বাস্থ্য বিভাগৰ গ্ৰেড 4 গ্ৰেড 3 পোষ্টৰ বিষয়ে জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব আমি নেক্সট ভিডিঅ' ডিটেইলছত আনিবলৈ আপোনালোকৰ অসম বাজেটৰ সৈতে ডিটেইলছত আনিবলৈ চেষ্টা কৰিম আজিলৈ ইমানখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ